কিয় এইটো বিষয় বাছি লৈছোঁ মই তুমি বুলিয়ে কৈছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীসকলকে উদ্দেশ্য কৰি মই মূলতঃ কৈছোঁ কথাখিনি। যিহেতু আমি জানো যে ৰামানুজনো আছিলে সংখ্যাতত্ত্ববিদ মূলতঃ, গতিকে তেওঁৰ গীতিকা বৰা বাইদেৱে কৈ গৈছে যে তেওঁ পাৰ্টিশ্যন ফাংচনৰ ওপৰতে বহুতখিনি কাম কৰি থৈ গৈছিলে, গতিকে সেই সকলোবিলাক আচলতে সংখ্যাতত্ত্বতে পৰে। আৰু আমি যিকোনো এটা বিষয় পঢ়াৰ আগতে তাৰ অলপমান এটা থুলমূল ইতিহাসৰ আভাস থাকিলে আমাৰ অলপ মই ভাবোঁ যে থকাটো প্ৰয়োজনীয়। সেইকাৰণে মই সংখ্যাতত্ত্বৰ ইতিহাসৰ পৰা আৰম্ভ কৰিছোঁ, কিন্তু একেবাৰে এইটোৱে একমাত্ৰ ইতিহাস বুলি ক'বলৈ যোৱা নাই, জাষ্ট এটা থুলমূল আভাস দিবলৈ মই চেষ্টা কৰিম। আৰু তাৰপাছত সংখ্যাতত্ত্বৰ এটা মূল আকৰ্ষণ হৈছে যে ইয়াত এনেকুৱা কিছুমান সমস্যা আছে যিবিলাক বুজি পাবলৈ খুবেই সহজ, কিন্তু শ বছৰ ধৰি সেইবিলাক সমাধান হোৱা নাই। গতিকে তেনেকুৱা ধৰণৰ দুই এটা সমস্যা যিটো স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে সহজে বুজি পায়, সংখ্যাতত্ত্বৰ সেইটো এটা অন্যতম আকৰ্ষণ। কাৰণ যদি আমি বোলে এনেকুৱা কিছুমান গণিতৰ বিভাগ আছে, বোলে এলজেব্ৰিক টপ'লজি বা এলজেব্ৰিক জিঅ'মেট্ৰি, তাৰ সমস্যাবিলাকনো কেনেকুৱা বুজি পাবলৈকে বহুতখিনি আগতে জানি ল'ব লগা হয়। কিন্তু সংখ্যাতত্ত্বত আমি যিহেতু আগতে আমাৰ হাজৰিকা ছাৰে কৈ গৈছে মৌলিক সংখ্যাৰ কথা, মৌলিক সংখ্যাক লৈও কিছুমান প্ৰশ্ন আছে যিবিলাক এতিয়ালৈকে সমাধান হোৱা নাই। গতিকে সংখ্যাতত্ত্বৰ সেইটো এটা আকৰ্ষণ। আৰু তাৰপাছত আমাক বহুতে এটা প্ৰশ্ন সোধে যে গণিতটো কেৱল বিমূৰ্ত ধাৰণাৰে সমষ্টি নেকি, যে তাৰ প্ৰয়োজন কি আছে বা ডে টু ডে লাইফত তাৰ কি এপ্লিকেশ্যন আছে।